মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰস্বতী পূজাৰ পবিত্ৰ পূজা ভাগৰ অনুষ্ঠিত কৰা হৈছে আৰু তাৰ কাৰণে আমি এটা বিশেষ ব্যৱস্থা লৈছিলোঁ। আমি স্বচ্ছ ভাৰত অভিযানৰ অধীনত আজি আমি যিখিনি খোৱা লোৱা হৈ আছে তাত আমি কলপটোৱাৰ ব্যৱস্থা কৰিছোঁ। কলৰ পাতত বা কলডোনাত আমি খোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু প্লাষ্টিকৰ গ্লাছ আমি পানী খোৱাৰ কাৰণে ব্যৱহাৰ কৰা নাই। গতিকে তেনেকুৱা এটা ব্যতিক্ৰমী কাৰ্যসূচীৰে আমি পূজাখন পাতিবলৈ চেষ্টা কৰিছিলোঁ। লগতে অকণমান ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে যদি আনন্দ উপভোগ কৰিব পাৰে মাংগলিক কাৰ্যসূচীৰ লগতে, তাৰ কাৰণে আমি অকণমান কলেজখন নতুনকৈ সাজপাৰ দি কিনে নতুনকৈ সজাই পৰাই তুলিছোঁ। সেইখিনি আমাৰ আজিৰ পূজাৰ কাৰ্যসূচী আছিল। সন্ধিয়ালৈকে আৰতি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে আৰতি পৰিৱেশন কৰিব। বৰ্তমানলৈকে ঠিকে থাকে সকলো চলি আছে। সকলো ছাত্ৰ ছাত্ৰী আপোনালোকে নিশ্চয় দেখিছে ধুনীয়াকৈ আনন্দ উপভোগ কৰিছে পূজা উপলক্ষে। পূজাৰ জৰিয়তে অসমবাসীক আহ্বান জনাব লগা ঠিক তেনেকৈ নাথাকে। গোটেই অসমতে গোটেই ভাৰতবৰ্ষতে আজি সৰস্বতী পূজা পালন কৰা হৈছে। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা ভাগ হৈ আছে। গতিকে নিশ্চয় এইটো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই ধৰ্মটো সকলো ধৰ্মৰ মানুহেই এই পূজাত অংশগ্ৰহণ কৰিছে। এইটো নিশ্চয় এটা যোগাত্মক খবৰ সমাজৰ কাৰণে। বিলাসীপাৰা মহাবিদ্যালয়ত প্ৰত্যেক বছৰে হয়, প্ৰত্যেক বছৰে পালন কৰা হৈ আহিছে পূজা। মই কুলেন দাস, সহকাৰী অধ্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ। দেৱী সৰস্বতীৰ পূজা আছিল আমাৰ ইয়াতে। সৰস্বতী দেৱীৰ পূজা আমাৰ কলেজত প্ৰতি বছৰতে পালন কৰে। যোৱা বছৰো খুব ধুনীয়াকৈ পতা হৈছিল, এই বছৰো খুব ধুনীয়াকৈ পতা হৈছে। আমাৰ প্ৰিন্সিপাল ছাৰ ডক্টৰ বিশ্বজিৎ বিশ্বাস তেওঁ সকলো ধৰণৰ ব্যৱস্থা কৰি দিছে যাতে পূজাটো ভালকৈ পতা হয়। কুলেন দাস, প্ৰফেচৰ কুলেন দাসো তেওঁ মানে কি কৰিছে যে যাতে গোটেই দায়িত্বখিনি লৈ ছেক্ৰেটাৰী হৈ আছিল, তেওঁ গোটেই দায়িত্বখিনি লৈ তেওঁ পালন কৰিছে পূজাটো। আৰু আপোনালোকে দেখাই পাইছে গোটেই ডাঙৰকৈ দিয়া হৈছে, প্ৰসাদৰ আয়োজন কৰা হৈছে। চবেই আহি আছে, বাহিৰা মানুহ আহি আছে, ফুৰি আছে, পূজা চাইছে, বামুণে পূজা কৰিছে, ছাত্ৰ ছাত্ৰীসকল আহিছে, উলাহ মালহ পৰিৱেশত আছে, ধুনীয়া পৰিৱেশ হৈ আছে। আৰু আটক ধুনীয়াকৈ আমাৰ চবৰে এটা মনত আনন্দ ফূৰ্তিকৈ আমি আছোঁ। আৰু আমি আশা ৰাখিছোঁ যে মা সৰস্বতী দেৱী আমাক চবৰে আশীৰ্বাদ আমাক দিব, ছাত্ৰ ছাত্ৰীক আগুৱাই নিব, আমাকো আগুৱাই নিব, যাতে অহা বছৰ আমি আৰু ধুনীয়াকৈ পালন কৰিব পাৰোঁ।